নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ 2024 এই লোকসভা নিৰ্বাচন চলি থকাৰ সময়তে এক বিতৰ্কিত মন্তব্য সমগ্ৰ দেশকে জ্বলাইছে এই মন্তব্য আছে আপোনালোকক নিশ্চয় শুনাম এটা জনমত অনুষ্ঠানত অসমতে এক বিতৰ্কিত মন্তব্যই তোৰপাৰ লগাইছে সমগ্ৰ দেশ সমগ্ৰ ৰাজ্য এই খণ্ডৰত এই ভিডিঅ'ত গুৰুত্বপূৰ্ণ কিছুমান মন্তব্য আগবঢ়াইছে এখলৈকে ভিডিঅ'টো চালে সকলো কথা গম পাব আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু কিয় এইদৰে মন্তব্য কৰিব লগা হ'ল চালে আপোনালোকে গম পাব চাওক এই ভিডিঅ' নমস্কাৰ প্ৰণয় বৰদলৈ ডাঙৰীয়া মই পোনপ্ৰথমে মোৰ বক্তব্য আৰম্ভ হোৱাৰ আগতে এটা কথা কৈ থব খুজিছোঁ যে এই যে এক দেশ এক নিৰ্বাচন বুলি আপুনি কৈ আছে আনত কিয় মই দেখিছোঁ আপোনাৰ খুব হয়তো এইটো এটা সংশয় হৈছে কিয়নো মোৰ নামটো আপুনি ভূঞা হিচাপে কৈ আছে বাৰে বাৰে মই ভূঞা নহয় বৰা আপুনি ইমান ভয় খাব নালাগে হয় ইমান ভয় খাব লগা ব্যৱস্থা এতিয়া হোৱাগে নাই মই বৰাই হৈ আছোঁ মই ভূঞালৈ এতিয়া এনিৱে দ্যাটছ এ জোক আই হেভ ষ্টাৰ্টেড উইথ এ জোক বাট এনিৱে আৱাৰ কনষ্টিটিউশ্যন আমি সকলোৱে জানে এইটো এটা ফেডাৰেল আধাৰত এটা আমাৰ সংবিধানখন গঠিত হৈ আহিছে এই যিটো এখন দেশৰ লগত এখন নিৰ্বাচন এইটো আমি পোনচাতে এটা আনকনষ্টিটিউশ্যনেল প্ৰক্ৰিয়া বুলি আমি ক'ব নোৱাৰোঁ ইয়াক এইটো এটা বিধিসন্ময় প্ৰক্ৰিয়া হ'ব কিন্তু ইয়াৰ ফলত হ'ব পৰা কিছুমান আঁসোৱাহ মই টেকনিকেলি মই দুটা আঁসোৱাহৰ বিষয়ে ক'ম মই বিশেষভাৱে আৰু নকওঁ কিন্তু বাকীখিনি বহুতজন বিদগ্ধ পেনেলিষ্ট আছে আপোনালোকৰ মাজত কিন্তু ইয়াতে মেইন কথা হৈছে যে যদি এই ব্যৱস্থাটো কৰা হয় তাৰ ফলত হ'ব পাৰে কি সকলো সময়তে সকলো ঠাইতে সকলো ৰাজ্যতে একে সময়তে এটা নিৰ্বাচন সংঘটিত হ'ব লাগিব তাৰ ফলত কি হেং পাৰ্লিয়ামেণ্ট হ'ব নোৱাৰিব নেকি তাতো হয়তো কোনোবা এটা দলে মেজৰিটি নাপাব পাৰে এখন নিৰ্বাচন হ'লেও একেলগে সেই সময়ত কি হ'ব বা য'ত এতিয়া কোনোবা এখন চৰকাৰ মধ্যভাগত চলি আছে আমাৰ অসমৰ কথাই কওক ধৰক এতিয়াও আমাৰ অসমত আৰু 2 বছৰ কাৰ্যকাল চৰকাৰখনৰ আছে এতিয়াই আমি যদি নিৰ্বাচন একে সময়তে পাতিব লগা এটা ব্যৱস্থা হয় তেতিয়া আমাৰ অসমৰ চৰকাৰখনৰ কি হ'ব তেওঁলোকে সকলোৱে ৰিজাইন দিব লাগিব নেকি আৰু তাৰ পিছত কি হ'ব এই সময়খিনিত মাজৰ সময়খিনি যেতিয়ালৈকে ইলেকশ্যন নহয় কোনে চলাব অৰ্থাৎ সেই সময়খিনিত এই যদি হেং পাৰ্লিমেণ্ট হয় চৰকাৰৰ পুনৰ পতন হয় বা বিভাজন হয় দলৰ মাজত অৰ্থাৎ আকৌ নতুন চৰকাৰ গঠন কৰিব লগা অৱস্থা হয় সেই মাজৰ সময়খিনিত চৰকাৰখন কোনে চলাব তেতিয়া চলাব লাগিব তাতে এটা বিধান দিয়া হৈছে যে প্ৰেচিডেঞ্চিয়েল ৰুল হ'ব পাৰে এতিয়া আমাৰ সংবিধানত প্ৰেচিডেঞ্চিয়েল ৰুল হোৱাৰ 3টাই কাৰণ দেখুওৱা হৈছে ইয়াত এই যিটো কাৰণ অৰ্থাৎ হেং পাৰ্লিয়ামেণ্ট বা চৰকাৰৰ পতন মাজভাগত তাৰ কোনো বিধান সংবিধানত নাই অৰ্থাৎ আমি এই বিধানটো আনিবৰ কাৰণে সাংবিধানিক সংশোধনৰ প্ৰয়োজন হ'ব গতিকে এইটো এটা ডাঙৰ চেঞ্জ আৰু ইয়াৰ ভিতৰত বহুতো অসুবিধা দুই পিনে আছে কিন্তু এইটো মেজৰ অসুবিধা হ'ব যে এনেকুৱা ঘটনা যে হেং পাৰ্লিয়ামেণ্ট নহ'ব বুলি ক'তোৱে তাৰ নিশ্চয়তা নাথাকে চৰকাৰ মাজভাগত পতন হ'ব পাৰে চলি থকা চৰকাৰবোৰৰ সময়ত সেই সময়ত কি হ'ব অৰ্থাৎ এই যে বহুতে সংশয় কৰিছে যে এই ধৰণে যে এই যে প্ৰেচিডেণ্ট ৰুল আনাৰ এইটো এটা প্ৰাৰম্ভিক এটা লক্ষণ তেওঁলোকে বিচাৰিছে যে ভাৰতবৰ্ষত প্ৰেচিডেণ্ট ৰুল হওক আৰু এই প্ৰেচিডেণ্ট ৰুল হ'বৰ বাবে এইটোৱে এটা প্ৰথম তেওঁলোকৰ পদক্ষেপ এই বুলি বহুতে ক'ব খুজিছে কিয়নো প্ৰেচিডেণ্ট ৰুল নিদিলে মাজৰ সময়খিনিত কোনেও সেই চলাব নোৱাৰিব অৰ্থাৎ সেই ধৰণে প্ৰেচিডেণ্ট ৰুলৰ আৰম্ভণি হ'ব আৰু পিছত হয়তো সংবিধানৰ সংশোধনী হৈ ভৱিষ্যতে আমি প্ৰেচিডেণ্ট ৰুলৰ সন্মুখীন হ'ব পাৰোঁ এইটো এটা সকলোৱে সংশয় প্ৰদান কৰিছে ইয়াৰ লগতে আৰু এটা এই নিৰ্বাচনৰ লগতে মই আৰু এটা কথা ক'ব খুজিছোঁ এই যদি যেতিয়া চেঞ্জেছ আনিব এই চেঞ্জখিনি ইয়াৰ লগত ফেডাৰেল ষ্ট্ৰাকচাৰৰ বহুতখিনি চেঞ্জেছ আনিব লগা হ'ব আৰু তাৰ ফলত আমাৰ যিখিনি আমাৰ গোটেই সংবিধান সকলোৱে জানে 3টা ভাগত বিভক্ত হৈছে পাৱাৰখিনি 3টা ভাগত বিভক্ত কৰি দিয়া হৈছে তাৰ যিটো মেইন পাৱাৰ সেইটো এটা ৰাজ্যবিলাকৰ এটা মেইন পাৱাৰ থাকে সেইটো হ'ল পুলিচৰ হাতত পুলিচৰ নিয়ন্ত্ৰণ সেই ভাগটো অৰ্থাৎ তেওঁলোকে নিজৰ ভাগলৈ লৈ যাব পাৰিব সেই সময়ছোৱাত পুলিচৰ ওপৰত কণ্ট্ৰলটো এই দুটা বৰ এটা এইখিনি আমাৰ কাৰণে বৰ এটা সংশয় হ'ব পাৰে আমাৰ মনত গতিকে মই এই দুটা চেঞ্জেছ মানে এই চেঞ্জেছৰ কাৰণেহে মোৰ ভয় হৈছে যে প্ৰেচিডেণ্ট ৰুল এই ধৰণে আনিব পৰা এটা ব্যৱস্থাৰ তেওঁলোকে সৃষ্টি কৰিব খুজিছে নেকি মই এইখিনিয়ে ক'ব খুজিছোঁ হয় মই পুনৰবাৰ আপোনাৰ ওচৰত যাম মই অকণমান সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আছে মই তেখেতৰ সৈতে যাব বিচাৰিছোঁ ভূঞা ডাঙৰীয়া আপুনি যদি মোক শুনি আছে মই জানিব বিচাৰিম এই ক্ষেত্ৰত আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি আপুনি কি বুলি এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ভূঞা ডাঙৰীয়া
প্ৰথম কথা প্ৰণয় যে এইটো নতুন কথা নহয় তেওঁলোকৰ। এই কথাটো তেওঁলোকে আগতেও কৈছে বা এনেকুৱা ধৰণৰ কথা তেওঁলোকে আগতেও কৈছে আৰু ইয়াৰ কাৰণে প্ৰাক্তন ৰাষ্ট্ৰপতিক লৈ কমিটিও গঠন কৰি দিছে, তেওঁলোকৰ নিজৰ মানুহৰ নিচিনাকৈ এখন কমিটিও কৰিছে। গতিকে তেওঁলোকে এইবোৰ কথা বিভিন্ন সময়ত কৈ আছে। তেওঁলোকে আমাৰ মনত আছে নিশ্চয় যে আমাৰ মনত আছে যে তেওঁলোকে ওৱান নেশ্যন ওৱান কালচাৰ, ওৱান নেশ্যন ওৱান লেংগুৱেজ, এই ধৰণৰ বিভিন্ন সময়ত বিভিন্ন কথা কৈ পেলাই সমাজত এটা অস্থিৰতাৰ সৃষ্টি কৰিছে। এতিয়া তেওঁলোকে ভাষাকে ৰাষ্ট্ৰীয় ভাষা বুলি জোৰ জবস্তি কৰি হিন্দী জাপি দিব খুজিছিলে, কিন্তু দক্ষিণৰ ৰাজ্যবিলাকৰ সবল স্থিতিৰ কাৰণে, তেওঁলোকৰ সবল ভূমিকাৰ কাৰণে সেই কামবিলাক সম্ভৱ নহ'ল। গতিকে আজি তেওঁলোকৰ এই কথাটো বৰ মই ভাবোঁ যে গণতন্ত্ৰ বিৰোধী। কিয় কৈছোঁ মই যে খৰচ কমাব, তেওঁ কৈছে, এটা ডাঙৰ ইণ্টাৰভিউ ওলাইছে তেওঁৰ, আৰু সময়ৰ কথা কৈছে, কাম কৰাৰ বাধা হৈ যায়, এই কথাবোৰ কৈছে। ঠিক আছে, এই কথাটো মই বেয়া পোৱা নাই, সেই কথাবোৰ যদি কৰিব পাৰে অন্তৰেৰে ভাল কথা, কিন্তু তেওঁলোকৰ অন্তৰত এটা আৰু মুখত এটা, এইটোৱে পিছে ভয়ংকৰ কথা হৈছে। কাৰণ কেলে আজি পৃথিৱীৰ কোনোবা এখন গণতান্ত্ৰিক দেশত 2.5 মাহ এটা ইলেকশ্যন হৈ পাৰেনে? কি যুক্তিত তেওঁলোকে 2.5 মাহ ইলেকশ্যন কৰিছে? এতিয়া 2.5 মাহত কি প্ৰগতি হোৱা নাই নেকি? তোমাৰ প্ৰগতি কি বা চৰকাৰী কাম কাজত কি বাধা অহা নাই নেকি? সেইবোৰ এটা প্ৰশ্ন মনলৈ আহি যায়। গতিকে তেওঁলোকে এই যে ধৰা ক'লে, ইয়াত যদি এটা চোৱা তুমি যে এখন আজি অসমৰ বিধানসভাত কাইলৈ যদি এনেকুৱা এটা পৰিস্থিতি হয় বা যিকোনো এখন ৰাজ্যৰ বিধানসভাত যদি আমি এনেকুৱা এটা অৱস্থা দেখোঁ যে এটা ওলমা বিধানসভা হ'ল, তাত চৰকাৰখন কিবা এটা ন' কনফিডেন্সত গুচি গ'ল, যিবোৰ হৈ থাকে সদায় আমি দেখি আহিছোঁ, তাত তেতিয়াহ'লে কি হ'ব? সেই চৰকাৰখন ভাঙি যোৱাৰ পিছত তাত 5 বছৰ 4 বছৰ 3 বছৰ ৰৈ থাকিব লাগিব নেকি নিৰ্বাচনৰ কাৰণে? তেতিয়া কি কাম কাজ ক্ষতি নহ'ব নেকি? সেইকাৰণে এই কথাবিলাক একেবাৰে মানে সাঁথৰ, বুজি নোপোৱা কথা। গতিকে এইটো মই ভাবোঁ যে এটা গণ্ডগোলীয়া কথা। তেওঁলোকে যেনেকৈ আগতে বহুত প্ৰতিশ্ৰুতি দি পেলাই পিছত এইটো ঝুমলা আছিলে, নিৰ্বাচনী ঝুমলা বুলি কৈ দিলে। এতিয়া তেওঁ নিৰ্বাচনীৰ ওচৰত বহুত ধৰণৰ কথা কৈছে, গেৰাণ্টি ঢেৰ। আগৰ গেৰাণ্টিবোৰৰ কথা তেওঁলোকে নকয়। এতিয়া পইচা অনাটো, চাকৰি দিয়াটো, এইবোৰ ঝুমলা বুলি ক'লে অমিত শ্বাহে। আজি তেওঁলোকে এইটো সময়ত যিটো কথা কৈছে, ইয়াৰ এটা কাৰণ আছে। তেওঁলোকৰ অৱস্থা খুব বেয়া এইবাৰ 24ৰ নিৰ্বাচনত। তেওঁলোকে যত্ন কৰিছে মানুহক তেওঁলোকৰ সমৰ্থনৰ কাৰণে, আৰু তেওঁ কাইলৈ প্ৰয়োজন হ'লে এইটো ঝুমলা বুলি কৈ দিব। গতিকে ইয়াৰ এটা বাস্তৱ মই দেখা নাই। আৰু তেওঁলোকৰ উদ্দেশ্য, তেওঁলোকৰ অন্তৰত একচুৱেলি কাম কৰাৰ কোনো মানে ইচ্ছা তেওঁলোকৰ আছে বুলি মই ভবা নাই। হয়, ভূঞা ডাঙৰীয়া, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই ক্ষেত্ৰত কিবা বিজেপিৰ আছে নেকি কিবা গোপন এজেণ্ডা গোটেই বিষয়টোৰ ক্ষেত্ৰত? আপুনি কি বুলি ভাবে? হিডেন এজেণ্ডা তেওঁলোকৰ ধৰিবলৈ বৰ টান। কাৰণ কেলে তেওঁলোকে কথাবোৰ কৈ পেলাই এটা মানুহক জুখিও চায় বহু সময়ত। মই যে ক'লোঁ ওৱান নেশ্যন ওৱান কালচাৰ, যেতিয়া চাৰিওফালে হোৱা এখন ডাইভাৰ্চিটি, এতিয়া ধৰা ভাৰতবৰ্ষৰ যিটো বৈচিত্ৰ্য, ভাৰতবৰ্ষৰ বিভিন্ন জনগোষ্ঠীৰ যিটো বসবাস কৰা এখন দেশ, বিভিন্ন সংস্কৃতিৰ যি তাৰ আমি কৈয়ে থাকোঁ বাৰেৰহণীয়া, সেই তাৰ মাজত তেওঁলোকে কৈ দিলে, মুখেৰে কয় সেইবিলাক সন্মান কৰোঁ বুলি, মই কৈছোঁৱেই ইতিমধ্যে বাৰু। তাৰপিছত দেখা গ'ল যে তেওঁলোকে এটা হঠাৎ সিদ্ধান্ত এটা কৰি দিলে। তাৰপিছত জুখি চাই, আৰু যেতিয়া মানুহে এই ধৰণৰ এটা কৰে, তেওঁলোকে ভাবে নতুন কিবা এটা কৰিব খোজে। এতিয়া এই ক্ষেত্ৰত তেওঁলোকৰ সিদ্ধান্ত মানুহক বুজাব যে পইচা খৰচ কমি যাব, ৰাজকোষৰ ধন হৈ যাব, আৰু কাম কাজত ক্ষতি নহয়। সেই দুইটা কথা মই বিৰোধিতা কৰিছোঁ। কাৰণ হয়, পইচা খৰচৰ কথাটো হ'ব পাৰে, কিন্তু আমি গণতন্ত্ৰৰ লগততো আপোচ কৰিব নোৱাৰোঁ। তেওঁলোকৰ প্ৰতিটো পদক্ষেপেই এতিয়া 400 পাৰ হোৱাৰ কথাটো এতিয়া 10জনে 10টা কথা কৈছে।
তেওঁলোকৰ মন্ত্ৰীয়ে কিবা এটা কৈছে তাৰপিছত মোদীয়ে কৈছে এইটো নহয়, আকৌ অমিত শ্বাহে কৈছে যে এইটো কথা কেতিয়াও হ'ব নোৱাৰে সংবিধান, আকৌ আমাৰ মুখ্যমন্ত্ৰীজনে গৈ পেলাই কৈছে যে 400 এইকাৰণে লাগে যে মন্দিৰ সাজিব, কিবা কিবি কেইবাটাও মন্দিৰৰ কথা কৈছে তেওঁ, আৰু পাক সীমান্তৰ কথা কৈছে, আৰু তেওঁ কথা সভাপতিগৰাকীয়ে কণ্ট্ৰডিক্ট কৰিছে। তেওঁ কৈছে যে এনেকুৱা কোনো সিদ্ধান্ত নাই। গতিকে এইটো দলৰ মুখত এনেকুৱা কথাৰ হিডেন এজেণ্ডা এটাই, সেইটো মানুহৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা আৰু লাহে লাহে এটা কেন্দ্ৰীভূত ব্যৱস্থাক শক্তিশালী কৰা আৰু সমস্ত ক্ষমতা তেওঁলোকৰ হাতলৈ নি এই গোটেই কৰ্পৰেটসকলক বা ধনী শ্ৰেণীটোক সহায় কৰা। হয়, ঠিক আছে বাৰু ভূঞা ডাঙৰীয়া, মই পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম। মই অকণমান আহিছোঁ অধিক কুমাৰ ফুকন ডাঙৰীয়া, আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি গোটেই বিষয়টো আপুনি দেখিলে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী ইতিমধ্যে তেওঁ ঘোষণা কৰিছে বা কৈছে, তেওঁ আগতেই কৈ আছে বা এইবাৰ আকৌ সুদৃঢ়ভাৱে ক'লে নিৰ্বাচনৰ মাজতে যে 1 নেশ্যন 1 ইলেকশ্যন হ'ব। আপোনাৰ কি প্ৰতিক্ৰিয়া, কি সুবিধা, কি হয়, আপুনি কি ক'ব বিচাৰে? গোটেই কথাটো যদি চাই যে কোনো এটা ৰাজনৈতিক দলৰ আদৰ্শ এখন ৰাষ্ট্ৰৰ আদৰ্শ হ'ব নোৱাৰে। ৰাষ্ট্ৰৰ এটা নিজস্ব আদৰ্শ থাকে আৰু ৰাষ্ট্ৰ পৰিচালনা হয় এটা নিজস্ব আদৰ্শত। এগৰাকী গুজৰাটৰ সন্তান ৰাষ্ট্ৰৰ নেতা এগৰাকী আজি 80 বছৰ আগতে কৈ গৈছিল, আৰু তেখেতৰ আহ্বানতে আজিকালি গেৰেণ্টি বুলি কয়, তেখেতৰ আহ্বানতে প্ৰায় 543খন স্বাধীন ৰাষ্ট্ৰ স্বাধীন দেশে ভাৰতবৰ্ষৰ লগত একত্ৰিত হ'ল। এটাই মাত্ৰ যে যুক্তৰাষ্ট্ৰৰ ভিত্তিত ভাৰত চলিব, সকলোৰে সম অধিকাৰ হ'ব আৰু সকলো ধৰণৰ দৃষ্টিভংগী আগবাঢ়িব, আৰু সেইকাৰণে ভাৰতৰ বিভিন্ন প্ৰায় 543খন ৰাজ্য একত্ৰিত হৈছিল, ভাৰতবৰ্ষ হৈছিল। সেই গোটেই প্ৰক্ৰিয়াটো দেখা গ'ল যে আজি যি প্ৰক্ৰিয়া চলিছে এই গোটেই প্ৰক্ৰিয়াটো হ'ল সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সম্পূৰ্ণ বিৰোধী। এই গোটেই ব্যৱস্থাটো হ'ল কি, চৰকাৰখনে বিশেষকৈ বিজেপি দলৰ চৰকাৰ আছে, তেওঁলোকে কৈছে আমি আকৌ চৰকাৰ আহিলে এই ব্যৱস্থাটো কৰিম। এই ব্যৱস্থা তেওঁলোকে ইতিমধ্যে এটাকৈ কৰি আছে, আৰু জানে যে ইতিমধ্যে নীতি আয়োগ কৰিছে। ইতিমধ্যে নীতি আয়োগ কৰাৰ লগে লগে তেওঁলোকে গোটেই ব্যৱস্থাটো তেওঁলোকে এটা সম্পূৰ্ণ PM-ৰ প্ৰাইম মিনিষ্টাৰ অফিচৰ গোটেই কাৰ্যালয়ত কুক্ষিগত কৰিছে। ৰাজ্যবিলাকৰ বহু ধৰণৰ এখতিয়াৰ ইতিমধ্যে তেওঁলোকে নাইকিয়া কৰি দিয়া হৈছে। নিৰ্বাচন আয়োগ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনে নিৰ্বাচন আয়োগ হ'ব পাৰে, সেই ধৰণৰ ইতিমধ্যে সকলোৱে এটা ব্যৱস্থা কৰিছে। সংসদত 100তকৈ অধিক সাংসদক তেওঁলোকে উলিয়াই পঠাব পাৰে। আজি এই গোটেই ব্যৱস্থাটো হৈছে। আজি কাকো নুসুধাকৈ তেওঁলোকে ডিলিমিটেশ্যন কৰিব পাৰে, কাকো নুসুধাকৈ তেওঁলোকে বিমুদ্ৰাকৰণ কৰিব পাৰে। আজি প্ৰায় এই গোটেই কথাটো যদি আমি চাওঁ যে 25 লাখ কোটি টকা তেওঁলোকে আজি ৰাজহুৱা ধন তেওঁলোকে বৃহৎ গোষ্ঠীক এৰি দিব পাৰে। এইবিলাক চলি আছে। এই গোটেই কথাটো মই ভাবোঁ যে এই কথাটো এই কাৰণে তেওঁলোকে কৈছে যে যিহেতু বিজেপিৰ এটা আদৰ্শ আছে, এটা হিন্দু ৰাষ্ট্ৰ, আৰু হিন্দু ৰাষ্ট্ৰ যদি কৰিব লাগে আৰু হিন্দী ভাষা যদি কৰিব লাগে, তেতিয়া গোটেই কৰ্তৃত্বটো সাংবিধানিক কৰ্তৃত্বটো দিল্লীৰ হাতলৈ আনিব লাগিব। আৰু সাংবিধানিক কৰ্তৃত্বটো দিল্লীত আনিবৰ কাৰণে হিন্দু ৰাষ্ট্ৰ আৰু হিন্দী এই দুটাৰ লক্ষ্য ৰাখিয়ে তেওঁলোকে বিশেষকৈ গোটেই মানে এই দিশটোৰ ওপৰত তেওঁলোকে বক্তব্য দিছে। লগতে যিটো কথা অংশুমান বৰাই ক'লে যে ৰাষ্ট্ৰপতিৰ শাসন যদিও আমাৰ আমেৰিকাত আছে, তেনেকুৱা ধৰণৰ এটা প্ৰেচিডেঞ্চিয়েল টাইপৰ সেনেকুৱা ধৰণৰ এটা নিৰ্বাচন আনিব বিচাৰিছে, সেই কথা মই পাতিম। ডক্টৰ সঞ্জীৱ গোস্বামী, আমি দেখিবলৈ পাইছোঁ আপুনি এই ব্যৱস্থাটোৰ পোহৰতা কৰি আহিছে যে আমাৰ দেশত এক ৰাষ্ট্ৰ এক নিৰ্বাচন হ'ব লাগে। আপোনাৰ অভিমত কি ক'ব, আপুনি কি ক'ব? চাওক, ভাৰত স্বাধীন হোৱাৰ পৰা 1967লৈকে 1 নেশ্যন 1 ইলেকশ্যনটো চলিয়ে আছিলে। প্ৰত্যেকবাৰ ইলেকশ্যন, পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আৰু এছেম্বলি ইলেকশ্যন 1967লৈকে একেলগে চলিছিল। ক্ৰমান্বয়ে কি হ'ল, 67ত কিছুমান গভৰ্ণমেণ্ট বাগৰি গ'ল, কিছুমান গভৰ্ণমেণ্টক বগৰাই দিয়া হ'ল। কিন্তু ফৰ হোৱাট এভাৰ ৰিজন সেই যে এটা ষ্টেট গভৰ্ণমেণ্টবিলাক বেলেগ বেলেগ সময়ত ভাঙি গ'ল বা ভাঙা গ'ল বা ভঙাই দিয়া হ'ল, সেইকাৰণে বস্তুটো 67ৰ পিছত এটা ডিষ্টেবিলিটি আহি গ'ল, একেটা সময়তে নোহোৱা হ'ল 67ৰ পিছত। গতিকে আমি এইটো মনত ৰাখিব লাগিব যে 67লৈকে দুইটা ইলেকশ্যন একেলগে হৈ আছে। এতিয়া তাৰপিছত 1999ত এইবিলাক ডিছকাশ্যন চলি আছে যে এইটো এটা এনেকুৱা হৈ গ'ল, এতিয়া ঝামেলা হৈছে, চব সৰু সৰু এইবিলাক ভাঙা চিঙা গৈছে। গতিকে 99ত ল কমিশ্যনে এটা ৰিপৰ্ট দিলে যে 1 নেশ্যন 1 ইলেকশ্যনটো আকৌ কৰিব পাৰি। এইটো 99ৰ আজি 25 বছৰ আগৰ কথা। তেতিয়া এটা ৰিপৰ্ট দিলে যে এইটো আকৌ একেলগে কৰিব পাৰি, আৰু তেওঁলোকৰ সেই ৰিপৰ্টটো তেনেকৈ থাকিলে, একো নহ'ল সেইটো ৰিপৰ্টৰ ওপৰত। 2015ত এই ৰিপৰ্টখন পাৰ্লিয়ামেণ্টত আকৌ সেইটো পাৰ্লিয়ামেণ্টত প্লেচ হৈছিলতো, সেইটো আকৌ ডিছকাশ্যন হ'ল আৰু পাৰ্লিয়ামেণ্টাৰী চিলেক্ট কমিটিলৈ সেইটো ৰেফাৰ কৰি দিয়া হ'ল। গতিকে পাৰ্লিয়ামেণ্টাৰী চিলেক্ট কমিটিত সেই বস্তুটো আকৌ ডিছকাশ্যন হ'ল। তাতে কিছুমান দলে ছাপৰ্ট কৰিলে, কিছুমান দলে অপ'জ কৰিলে, কিন্তু সেই বস্তুটো সেই তাতে ডিছকাশ্যন লেভেলতে থাকি গ'ল।
2018ত ল কমিশ্যনে আকৌ ছেকেণ্ড ৰিপৰ্ট এটা দিলে 2018 চনত যে আমি ওৱান নেশ্যন ওৱান ইলেকশ্যনটো আমি আকৌ ছাপোৰ্ট কৰোঁ আৰু তেওঁলোকে আকৌ এটা ফৰ্মুলা দিলে ইন দি মিন টাইম নীতি আয়োগে তাক সোধা হ'ল যে ল কমিশ্যনে যে এই কথাটো কৈ আছে এই ল কমিশ্যনে কোৱা কথাটো ইমপ্লিমেণ্ট কেনেকৈ হ'ব আপোনালোকৰ কি আইডিয়া গতিকে বিবেক দেবৰয় লিডাৰশ্বিপত এটা দুজনীয়া তেওঁলোকৰ কমিটিয়ে এখন ৰিপৰ্ট বনালে যে এইটো যিহেতুকে ইলেকশ্যন কমিশ্যনে যিকোনো ইলেকশ্যন 6 মাহ পিছুৱাব পাৰে বা 6 মাহ আগুৱাব পাৰে এজ পাৰ এক্সিষ্টিং ল আপুনি একো চেঞ্জ কৰিব নালাগে আগুৱাব পাৰে পিছুৱাব পাৰে গতিকে কিছুমান ইলেকশ্যন 6 মাহ পিছুৱাই দিয়ক কিছুমান ইলেকশ্যন আগুৱাই দিয়ক আৰু দুটা ফেজত 2.5 বছৰৰ মূৰে মূৰে এতিয়া যেনেকৈ অসমৰ ইলেকশ্যন হ'ব লাগে 2026ৰ ধৰক মে' মাহত সেইটো আপুনি 6 মাহ পিছুৱাই দিয়ক আৰু তাৰপিছত 2027ৰ যিখিনি ইলেকশ্যন হ'ব সেইবিলাক আকৌ 6 মাহ আগুৱাই আনি বাঞ্চ কৰি কৰি আপুনি দুবাৰ মানে 5 বছৰীয়া টাৰ্মত দুবাৰ ইলেকশ্যন পাতক আৰু ক্ৰমান্বয়ে ইন 5 ইয়াৰ্ছ এই বস্তুটো আপুনি আগুৱা পিছুৱা কৰি কৰি এটা জেগাত গৈ মিলিবগৈ এই বস্তুটো লৈ পেলাই ডিছকাশ্যন চলি থাকিলে তাৰপিছত কিছুমান দলৰ লগত অল পাৰ্টি মিটিং পাতিও ডিছকাশ্যন কৰা হ'ল আৰু ডিছকাশ্যন কৰাৰ পিছত এইবাৰ ইলেকশ্যনৰ আগতে ইলেকশ্যনৰ প্ৰায় 1.5-2 মাহ আগতে আণ্ডাৰ দি প্ৰেচিডেণ্ট লিডাৰশ্বিপ অফ প্ৰেচিডেণ্ট কোবিন্দ সেইটো এটা কমিটি বনাই দিয়া হ'ল যে আপোনালোকে এই বস্তুটোৰ ওপৰত বহুত চলি আছে আমাৰো কৈ আছে বহুত মানুহে কৈ আছে পলিটিকেল পাৰ্টি কিছুমানে ছাপোৰ্ট কৰিছে কিছুমানে অপ'জ কৰিছে দিলে কমিটিয়ে প্ৰতিবেদন দিলে আৰু সেই বস্তুটো বিজেপিয়ে এইবাৰ মেনিফেষ্টত ভৰাইছে গতিকে মেনিফেষ্টত ভৰোৱাৰ পিছত এতিয়া অংশুমান বৰাহঁতে যিটো কথা কৈ আছে সেইটো হৈছে ইমপ্লিমেণ্টেশ্যন ষ্টেজ কাৰণ তাতে মই যেটো পঢ়িছো যে তাতে হৈছে কি আপুনি এতিয়া হৈছে কি মই নো কনফিডেন্স আনিম আপোনাক বগৰাই দিম কিন্তু তাৰ পিছত কি হ'ব হেতু নাই কিন্তু এটা জাৰ্মানী বা অন্যান্য দেশত পজিটিভ কনফিডেন্সে আনিব লাগিব আপুনি ক'ব লাগিব যে মই যদি প্ৰণয় বৰদলৈক বগৰাই দিওঁ তেতিয়াহ'লে সঞ্জীৱ গোস্বামী তাৰ অল্টাৰনেট লিডাৰ হ'ব যদি সঞ্জীৱ গোস্বামীৰ ফৰে ভোটটো পৰে তেতিয়াহ'লে প্ৰণয় বৰদলৈ বাগৰিব কিন্তু আপোনাক বগৰাম আৰু কি হ'ব এটা অনিশ্চয়তা হেতু হ'ব নোৱাৰে গতিকে ভেকুৱাম নাথাকিব ঠিক আছে আপুনি মই আৰু ডিটেইলছ কম পিছত মই আহিম মই গোপাল শৰ্মা আৰু জয়ন্ত গোস্বামী আছে দুইটা দলৰ দুইজন প্ৰতিনিধি মই তেওঁলোকৰ ওচৰলৈ যাব লাগিব আৰু বিশেষকৈ এই গোটেই বিধি ব্যৱস্থাই আমাক দেশখনক এক দেশ এক নিৰ্বাচন এক নেতা এনেকুৱা এটা ফাললৈ বা এটা পাৰ্টি এনেকুৱা এটা ফাললৈ লৈ যাব পাৰে নেকি সেই বিষয়লৈ আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে আমাৰ এই বিশেষ অনুষ্ঠান 24 দিল্লী গাঁৱৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি পাৰে নেকি মই গোপাল শৰ্মা ডাঙৰীয়া আপুনি আছে কংগ্ৰেছ দলৰ মুখপাত্ৰ আপুনি কি ক'ব এই গোটেই বিষয়টোৰ অমিত শ্বাহৰ বক্তব্য সন্দৰ্ভত আপোনাৰ কি ক'বলগীয়া আছে না মানে ভাবিবলগীয়া কথাটো এইটোৱে হৈছে যে তেওঁলোকে ইতিমধ্যে ওৱান নেশ্যন ওৱান ইলেকশ্যন ইছ্যুটো তেখেতে লৈছে আৰু আমি দেখিছোঁ 1982-83 পৰা এই কথাটোৱে যদিও এই কথাটো উত্থাপন হৈ আহিছে বিভিন্ন সময়ত কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে বিশেষভাৱে এই 2014 চনৰ পিছৰ পৰা যিটো এটা এগ্ৰেছিভ মুডত তেওঁলোকে এইটো লৈ যাব বিচাৰিছে সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক ইয়াত এটা কথা আপুনি চাব এইটো হৈছে এখন পাৰ্লিমেণ্টাৰী ডেমক্ৰেচি ভাৰতবৰ্ষ হৈছে পাৰ্লিমেণ্টাৰী ডেমক্ৰেচি ইয়াত বহুতো আপোনাৰ পলিটিকেল পাৰ্টিজ আছে ইয়াত আপোনাৰ বহুত ষ্টেটছ আছে আৰু ইয়াত আপোনাৰ এখন কোৱাচি ফেডাৰেল ষ্টেট আমাৰ কোৱাচি ফেডাৰেল আপোনাৰ যিটো আমাৰ সংবিধানৰ যিটো ষ্ট্ৰাকচাৰ এইটো কোৱাচি ফেডাৰেল ষ্ট্ৰাকচাৰ গতিকে এই গোটেই কথাবিলাক আহি পেলাই এই যিটো আপোনাৰ ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথাটো যিটো কৰা হৈছে এই কথাখিনি প্ৰথম কথা হৈছে কি তেওঁলোকে এইটো জাপি দিয়া বস্তু নহয় এই বস্তুটো কৰিবলৈ যাওঁতে তেওঁলোকে সদায় কয় নেশ্যন ফাৰ্ষ্ট নেশ্যন যদি ফাৰ্ষ্ট হয় তেনেহ'লে তেওঁলোকে সকলোখিনি বিৰোধীক লগত লৈ একেলগে বহি এই কথাখিনি কিয় আগবঢ়াই নিব পৰা নাই আমাৰ কংগ্ৰেছ দলে এইটো আপোনাৰ ৰিজেক্ট কৰিছে আৰু এইটো কংগ্ৰেছ দলে এইটো কৈছে এইটোৱে বৰ্তমানৰ যিটো ৰাজনৈতিক এনভাইৰনমেণ্ট এইটো ডিবেটেবল ইছ্যুৱেই নহয় প্ৰথম কথা হৈছে আপোনালোকৰ মনত শংকা আছে নেকি যে ইয়াৰ দ্বাৰা বিজেপিয়ে ৰাজনৈতিক মুনাফা আদায় কৰিব সংখ্যা আমাৰ এইটোৱে কথা মই এইটোৱে ক'লোঁ যে ইট ইজ এ পাৰ্লিমেণ্টাৰী ডেমক্ৰেচি দিছ ইজ নট প্ৰেচিডেঞ্চিয়েল টাইপ অফ ডেমক্ৰেচি তেওঁলোকে যদি প্ৰেচিডেঞ্চিয়েল টাইপ অফ ডেমক্ৰেচিত যাব খুজিছে লেট দেম প্লেচ ইট before the public or before the discuss the matter with the opposition leaders সবকে একেলগে আপোনালোকে কৰক আগবঢ়ক প্ৰথম কথাটো হৈছে এই গোটেই নিৰ্বাচন শেষ হ'বৰ হ'ল এতিয়া আপোনাৰ লাষ্ট ফেজটো আছে আপোনাৰ এই 1 তাৰিখে লাষ্ট ফেজটো আছে ইমান দিন তেওঁলোকে নিৰ্বাচনৰ সময়ত এই ইছ্যুটো কিন্তু তেওঁলোকে নানিলে তেওঁলোকে জানিছে এই নিৰ্বাচনে তেওঁলোকক শাসনলৈ পুনৰবাৰ নানে আৰু সবতকৈ ডাঙৰ তেওঁলোকে শাসনলৈ আহিব পাৰে বা নোৱাৰে কিন্তু তেওঁলোকৰ 1 তাৰিখে এটা বৰ ডাঙৰ নিৰ্বাচন হ'বলগীয়া আছে সেইটো হৈছে বেনাৰছৰ ইলেকশ্যন হৈছে আপোনাৰ পূৰ্বাঞ্চলত আপোনালোকৰ বৰ্তমান আজি বিজেপিৰ যিটো গতি যিটো অৱস্থা
তেওঁলোকে শংকিত হৈছে এইটো কোৱা নাই, এইটো কথা হোৱা নাই যে তেখেত হাৰিব জিকিব কথাটো অহা নাই। কিন্তু আজি যদি আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বেনাৰছত যদি এই চাংক অফ ভোটাৰ্ছ যদি তেওঁ হেৰুৱাব লগা হয়, ডেট ইট শ্বেল বি এ বিগ কুৱেশ্যন। আৰু সম্ভৱতঃ এইটো টেক্টফুল এটা তেওঁৰ মানে কমেণ্ট হৈছে আপোনাৰ শ্বাহ ডাঙৰীয়াৰ। আজি এই নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত তেখেতে এই ইছ্যুক লৈ মানে মানুহৰ মন ডাইভাৰ্ট কৰি ভোটাৰসকলক আকৰ্ষণ কৰি পেলাই যাতে বেনাৰছত আপোনাৰ কোনো কাৰণতে যে যোৱাবাৰতকৈ মানে পলিং পাৰ্চেণ্টেজ মোদী ডাঙৰীয়াৰ ফেভৰত নকমে তাৰ কাৰণে মাভো এই কথাটো কৈছে। ঠিক আছে, জয়ন্ত গোস্বামী, এই কথা আপোনাৰ কি প্ৰাথমিক প্ৰতিক্ৰিয়া? আৰু এই কথাটো এনেকুৱা শংকা আহিছে যে বিজেপিয়ে এই কাৰ্যৰ জৰিয়তে এক দেশ এক নিৰ্বাচন এটা দল এনেকুৱা নীতিলৈ গৈ আছে, কি ক'ব? এটা দল নহয়, সেইটো চিন্তা কৰিব নালাগে। দ্বিতীয় কথাটো, প্ৰথম কথাটো হৈছে কি যে আপুনি এটা কথা চাওকচোন, মই যদি মোৰ এখন ভোটাৰ তালিকাত মোৰ নিৰ্দিষ্ট চিৰিয়েল নাম্বাৰটোতে মোৰ সকলো ইলেকশ্যনৰ কাৰণে নাম্বাৰ হয়, তেতিয়া মোৰ কাৰণে সুবিধা নহয় জানো? কিন্তু আজিৰ পৰিৱেশত কি হৈছে, পাৰ্লিয়ামেণ্টাৰী লোকসভা ইলেকশ্যনৰ কাৰণে মোৰ এটা নাম্বাৰ, বিধানসভাৰ কাৰণে এটা নাম্বাৰ, পঞ্চায়ত নিৰ্বাচনৰ কাৰণে এটা নাম্বাৰ, মিউনিচিপালিটিৰ কাৰণে মোৰ এটা নাম্বাৰ। মই এই নাম্বাৰ বিচাৰি বিচাৰি থাকোঁতেই গোটেই এটা আউল লাগেগৈ। প্ৰথম কথা, যদি এই গোটেই দেশখনতে মোৰ যদি ইলেক্টৰেল ৰুলটোৰ এটা নাম্বাৰ হয়, তেতিয়াহ'লে মোৰ সুবিধা হ'ব নে অসুবিধা হ'ব? এতিয়া সেই কথাটোকে এই যিখন এক্সপাৰ্ট কমিটি তেওঁলোকে এটা ৰিকমেণ্ডেশ্যন দিছে যে আৰ্টিকল 325 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন তাক কিছু সলনি কৰি যে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ যিটো ইলেক্টৰেল ৰুল তাত এটা হ'ব লাগে, অৰ্থাৎ সকলো ইলেকশ্যনৰ কাৰণে তেওঁৰ যিখন ভোটাৰ তালিকা তাত তেওঁৰ নাম্বাৰ আৰু তেওঁৰ নামটো নিৰ্দিষ্ট কৰি থাকিব লাগে, আৰু সেইটো মতে আমাৰ যি ভোটাৰ কাৰ্ড সেইটো ইছ্যু কৰিব লাগে। এতিয়া আমাৰ ভোটাৰ কাৰ্ডখন দেখুৱালে আমাৰ কোনখন তালিকাত আছে, কি আছে, এইটো এটা বিসংগতি আহে বৰ্তমান যি পৰিস্থিতিত। দ্বিতীয় কথা, আৰু এটা ডাঙৰ কথা হৈছে কি যে এই কথাটোত আমি যিটো ধৰণে ভাবিছোঁ বা আমাৰ সাধাৰণ আপাত দৃষ্টিত দেখা যায় যে এটা কথা কৈছে নেকি যে ওৱান নেশ্যন ওৱান ইলেকশ্যন, মানে এদিনেই ইলেকশ্যন হ'ব আৰু এই ইলেকশ্যনতে লোকসভাও হ'ব, বিধানসভাও হ'ব, পঞ্চায়তো হ'ব, মিউনিচিপালিটি হ'ব। এই কথাটো কিন্তু নহয়। কথাটো হৈছে এনেকুৱা যে আজিৰ পৰিৱেশ কি আছে যে গোটেই 5টা বছৰ 5 বছৰত প্ৰত্যেকটো দিনে এটা নিৰ্বাচনী বিধিৰ আওতাৰ ভিতৰত আমি থাকিব লগা হয়। কিবা নহয় কিবা ভাৰতবৰ্ষৰ নিৰ্বাচন থাকেই, ক'ৰবাত পাৰ্লিয়ামেণ্টাৰী হওক বা কোনোবা অট'নমাছ কাউন্সিলৰে হওক বা মিউনিচিপালিটি কিবা, গোটেই 5টা বছৰ কেৱল মাত্ৰ এটা নিৰ্বাচন কেন্দ্ৰিকে আমি থাকিব লগা হয়। তাক যদি সংক্ষিপ্ত কৰি অনা হয় যে অহা 100টা দিনৰ ভিতৰত সকলো ধৰণৰ নিৰ্বাচিত যিবিলাক সকলো ধৰণৰ নিৰ্বাচন সম্পূৰ্ণ হয়, লোকসভাৰ পৰা আৰম্ভ কৰি একেবাৰে পঞ্চায়তলৈকে বা অট'নমাছ কাউন্সিললৈকে যদি অহা 100 দিনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া যদি শেষ হয়, এই ধৰণৰ যদি বিধি যদি আনিব পৰা যায়, নিশ্চিতভাৱে সকলোৰে কাৰণে ভাল হ'ব। আৰু এই যি এক্সপাৰ্ট ৰিকমেণ্ডেশ্যন কমিটি প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ নেতৃত্বত এইখন যিখন কমিটিৰ যিকেইটা ৰিকমেণ্ডেশ্যন, সেই ৰিকমেণ্ডেশ্যনত এই ধৰণৰ কথা বতৰাবিলাকে কোৱা হৈছে। ক'তো এইটো কথা কোৱা নাই যে কেৱল মাত্ৰ এটা দিনতে নিৰ্বাচন হ'ব, সকলোখিনি একেলগে নিৰ্বাচন হ'ব, এই ধৰণৰ কথা কোৱা নাই। গতিকে এটা কথা মই আপোনাক খালি একেবাৰে স্পষ্ট কৰি দিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ এই যিটো কথা, এই কথাটো হৈছে জনসাধাৰণৰ মতৰ আধাৰত চিন্তা চৰ্চা কৰা বিষয়। আজিৰ নতুন প্ৰজন্মই বিচাৰে সমগ্ৰ দেশখন 5টা বছৰে নিৰ্বাচন কেন্দ্ৰিক হ'ব নালাগে, নিৰ্বাচন একে সময়তে হ'ব লাগে, সকলোৰে বাবে হ'ব লাগে। ঠিক আছে গোস্বামী, আপোনাৰ ওচৰলৈ আহিম। আৰু এই কথাটো আচলতে এই যে যিটো এক দেশ এক নিৰ্বাচন যিটো কথা কোৱা হৈছে, এই আচলতে সৰু সুৰা যিবিলাক আঞ্চলিক শক্তি, আঞ্চলিক দল, সেইবিলাকক ক'ৰবাত ক্ষতিগ্ৰস্ত কৰি পেলাব নেকি? দেশৰ ফেডাৰেল ষ্ট্ৰাকচাৰ যুক্তৰাষ্ট্ৰীয় গাঁথনিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব, এই বিষয়ে আমি আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান 24 দিল্লী গাঁৱৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি গৈছোঁ। ভূঞা ডাঙৰীয়া, এই গোটেই বিষয়টো যিটো ঘটনা কোৱা হৈছে যে এক দেশ এক নিৰ্বাচন, এই গোটেই ঘটনা প্ৰবাহে আঞ্চলিক শক্তি যিবিলাক আছে সেইবিলাকৰ উত্থান বা সেইবিলাকক কিবা প্ৰকাৰে ক্ষতিগ্ৰস্ত কৰিব পাৰে নি? আপোনাৰ কি ধাৰণা? একদম কৰিব। তুমি সঠিকভাৱে কৈছা যে এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আগতেও আমাৰ অসুবিধা, আমি মাত মাতি আহিছোঁ এইটোৰ বিৰুদ্ধে। আঞ্চলিক দলবোৰ সেইকাৰণে হৈছে এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত কেন্দ্ৰৰ যিটো হস্তক্ষেপ। আৰু আজিও তেওঁলোকে বিভিন্ন ৰাজ্যত বহু আঞ্চলিক দলক
সমৰ্থন আদায় কৰিছে, ভয় ভাবুকি দেখুওৱাৰ লগতে তেওঁলোকৰ যিবোৰ প্ৰাপ্য ধন তেওঁলোকে যিটো পাব লাগে সেইবোৰৰ পৰা বঞ্চিত কৰিছে। আমি ওচৰৰ চুবুৰীয়া ৰাজ্যকেইখনলৈ চালেও গম পাম। কিন্তু শক্তিশালী আঞ্চলিক দলকেইটাই তাৰ মাজত এটা স্থিতি লৈছে, তেওঁলোকৰ অৱস্থা অসম গণ পৰিষদৰ দৰে হোৱা নাই। সেইকাৰণে মই কৈছোঁ যে আমি এই যুক্তৰাষ্ট্ৰীয় কাঠামোৰ কথা কৈছোঁ, কিন্তু এওঁলোক পাৰ্থক্য ক'ত? এতিয়া ৰাহুল গান্ধীয়ে কৈছে যে আমাৰ কিছু ভুল হৈ গৈছিল, সেইটো কৈছেতো অন্ততঃ। গতিকে আমি তেতিয়া কংগ্ৰেছৰ এই অতিকেন্দ্ৰিকতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ। এতিয়া এইটো লগত আৰু সংযোগ হৈছে উগ্ৰ জাতীয়তাবাদ, ধৰ্মীয় উন্মাদনা, বিভাজনৰ ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতি, এইবোৰ মিলি পেলাই এটা ফেচিষ্ট ৰূপ ধাৰণ কৰিছে। এইটো কথা আমি বিভিন্ন ঠাইত কৈছোঁ, আজিও তোমাক কৈছোঁ যে এই ৰাষ্ট্ৰক, এই চৰকাৰক যদি সকলোৱে সন্মিলিতভাৱে যুঁজি আঁতৰ কৰিব নোৱাৰে, তেতিয়াহ'লে এনেকুৱা কথাৰে, এনেকুৱা আইনেৰে, এনেকুৱা সিদ্ধান্তৰে তেওঁলোকে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো সম্পূৰ্ণ নিজৰ হাতলৈ ক্ষমতা। ভূঞা ডাঙৰীয়া, মই পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম। মই অধিক কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। বিজেপিৰ এই যিটো নীতি বা এই যিটো নীতি তেওঁলোকে ল'ব বিচাৰিছে, এক দেশ এক নিৰ্বাচন, এই গোটেই প্ৰসংগই আচলতে আমাৰ আঞ্চলিক শক্তিসমূহক ক্ষতিগ্ৰস্ত কৰিব পাৰে। আপোনাৰ কি ধাৰণা? কি গোটেই কথাটো যদি লক্ষ্য কৰে, প্ৰথম কথা হ'ল কি কাৰণে কৰিবলগীয়া হ'ল? আজি ৭৫ বছৰ স্বাধীনতাৰ পিছত কি কাৰণে এখন দেশ বা নিৰ্বাচন অকল একেলগে হ'ব বুলি ক'বলগীয়া হ'ল? গোটেই কাৰণ থাকিব লাগিব, যুক্তি থাকিব লাগিব। কিন্তু ইমপ্লিমেণ্ট কাৰ্যকৰীকৰণ এইটো এটা বেলেগ বিষয়, এইটো মই আলোচনা নকৰোঁ। কিন্তু এটাই কথা চাওক, আজি ৰাজ্যত যদি এখন ইলেকশ্যন হয় বা আজি যে আমি 7টা পৰ্যায়ৰ নিৰ্বাচন কৰিবলগীয়া হ'ল, কিয়? কাৰণ বিভিন্ন ক্ষেত্ৰত সহযোগ লাগে, প্ৰশাসনৰ সহযোগ লাগে, আৰক্ষীৰ সহযোগ লাগে। সমগ্ৰ ভাৰতবৰ্ষত একেদিনাই যদি এই 28খন ৰাজ্য, 8খন কেন্দ্ৰীয় শাসিত ৰাজ্য একেলগে প্লাছ ৰাষ্ট্ৰৰ নিৰ্বাচন একেলগে যদি কৰিবলগীয়া হয়, এই গোটেই বিষয়টো কিমান যুক্তিসংগত? এইটো প্ৰেক্টিকেল হয় নে নহয়? বা এই কথাবিলাক আছে, বিভিন্ন দিশ আছে, মই সেইলৈ নাযাওঁ। কিন্তু এই গোটেই ব্যৱস্থাটো এটাই কথা যে বিজেপিৰ এই ধৰণৰ বক্তব্যই এইটো স্পষ্ট কৰে যে এটা অতিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থালৈ ভাৰতবৰ্ষখন গতি কৰিব বিচাৰিছে। আৰু অতিকেন্দ্ৰিক ব্যৱস্থাৰ কাৰণেই আগত কেন্দ্ৰীভূত শাসন চলি আহিছিলে, এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থালৈ গ'ল। গতিকে এইকাৰণে আজি আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ জন্ম হ'ল, আঞ্চলিক ৰাজনৈতিক দলবিলাকক ৰাইজে সমৰ্থন কৰিবলগীয়া হ'ল। আৰু ৰাইজে সমৰ্থন কৰাৰ কাৰণে আজি 13খন ৰাজ্যত আঞ্চলিক ৰাজনৈতিক চৰকাৰ। আজি কংগ্ৰেছৰ মাত্ৰ 2খন ৰাজ্যত ৰাষ্ট্ৰীয় দল, বিজেপিৰ ৰাষ্ট্ৰীয় দল তেওঁলোকে যদিও 15খন ৰাজ্যত আছে, 13খন ৰাজ্যতে তেওঁলোকৰ মুখ্যমন্ত্ৰী। আৰু আমি বিধায়কৰ ক্ষেত্ৰত যদি চাই, ভাৰতবৰ্ষত 4,127জন বিধায়ক, বিজেপিৰ বিধায়ক 1,491, কংগ্ৰেছৰ 655জন, কিন্তু আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ বিধায়ক হ'ল 1,981জন। গতিকে স্বাভাৱিকভাৱে গোটেই আঞ্চলিক শক্তিটো কি কাৰণে হ'ল? কেন্দ্ৰীভূত শোষণৰ কাৰণে প্ৰতিবাদতে আঞ্চলিক ৰাজনীতি হ'ল। আৰু এই কাৰণেই আজি বিজেপিয়ে এই ধৰণৰ এটা প্ৰক্ৰিয়ালৈ লৈ গৈছে, যাতে এই যিটো এটাৰ পিছত ৰাজ্যবিলাকত আঞ্চলিক ৰাজনৈতিক দখল আৰম্ভ হৈছে, এইটোক যদি বাধা দিব লাগে, তেতিয়া গোটেই ব্যৱস্থাটো, প্ৰশাসনিক ব্যৱস্থাটো দিল্লীৰ হাতত আনিব লাগিব। আৰু দিল্লীৰ হাতত আনিবলৈ এইটোৱে এটা পদক্ষেপ, যদি আমি একেলগে নিৰ্বাচন কৰোঁ, সকলো ৰাজ্যবিলাকৰ ওপৰত নিজৰ কৰ্তৃত্ব চলোৱাৰ এটা প্ৰথম পৰ্যায় আহিব। আৰু যিটো মই স্বাভাৱিকভাৱে যিটো মই কৈছোঁ, বল্লভভাই পেটেলে যিটো আৰম্ভ কৰিছিলে, সকলো এটা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত 543খন ৰাষ্ট্ৰক, ৰাজ্যক সেই সময়ত স্বাধীন ৰাজ্য একত্ৰিত কৰিছিল। আজি একেই গুজৰাটৰ দুগৰাকী সন্তানে এই গোটেই কথাটো ভাঙি, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ভাঙি সম্পূৰ্ণ এককেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থা, এক ধৰ্ম, এক ৰাষ্ট্ৰ, এক ভাষাৰ, এই ধৰণৰ এই ধৰণৰ ধাৰণা ইতিমধ্যে কৰিলে মানুহে বাধ্য হৈছে। কাৰণ তেওঁলোকে ইটোৰ পিছত ইটো নীতি আয়োগ গঠন কৰিলে, তেওঁলোকে দেখিলে GST প্ৰৱৰ্তন কৰিলে, ষ্টেটৰ ৰাজ্যবিলাকৰ এখতিয়াৰ খৰ্ব কৰা হ'ল। এই প্ৰতিটো পদক্ষেপ তেওঁলোকে দেখি কাৰণে এইটো সন্দেহজনক স্থিতিলৈ আহিছে যে এই গোটেই ব্যৱস্থাটো এটা অন্য এটা তেওঁলোকৰ। আপুনি এটা কথা কৈছে যে অতিকেন্দ্ৰিক দৃষ্টিভংগী বা অতিকেন্দ্ৰিক নীতিৰ ফালে লৈ যাব। মই ডক্টৰ গোস্বামী আপোনাৰ ওচৰত আহিছে যে এই যিটো কথা কৈছে ফুকন ডাঙৰীয়াই, যে অতিকেন্দ্ৰিক এটা ক্ষমতা কেন্দ্ৰ তেওঁলোকে কৰিব বিচাৰিছে বা বিজেপিয়ে চিন্তা চৰ্চা কৰিছে, তাৰ ফলত আঞ্চলিক শক্তিবিলাকৰ উত্থান, তেওঁলোকৰ বিকাশত অসুবিধা হ'ব পাৰে। কিন্তু যদিও এতিয়া আমাৰ দেশত চৌপাশে দেখিবলৈ পাইছে আঞ্চলিক শক্তি উত্থান ঘটিছে, আপুনি কি ভাবে আঞ্চলিক শক্তি ঘটিছে? মই ইয়াতে চুটিকৈ 3টা কথা কওঁ। প্ৰথমটো হৈছে যে এই ডিছকাশ্যনটোত যিটো আমাৰ জয়ন্ত গোস্বামীয়ে ক'লে কমন ভোটাৰ লিষ্ট, এইটো কিন্তু গোটেই নেশ্যনেল কমন ভোটাৰ লিষ্ট, ষ্টেটৰ কাৰণে নহয়। গতিকে অসমৰ কাৰণে যিবিলাকে অপ'জ কৰি আছে সেইবিলাকে জনা উচিত যে আমাৰ ইয়াতে বিদেশী সমস্যাটো এটা ডাঙৰ সমস্যা। আজি এটা বিদেশী বেংগলত সোমাব পাৰে,
বেংগলত সোমাই বেংগলৰ ভোটাৰ লিষ্টত নাম সোমাব পাৰে আৰু বেংগলৰ পৰা সব ডকুমেণ্ট লৈ পেলাই অসমত যেতিয়া আহিব আমাৰ ইয়াত ডিচিয়ে দিবলৈ বাউণ্ড কাৰণ তেওঁতো ভাৰতীয় নাগৰিক তেওঁ ইয়াতে ভোটাৰ লিষ্টত আছে কিন্তু যেতিয়া ওৱান নেশ্যন ওৱান ভোটাৰ লিষ্ট হ'ব তেওঁ তামিলনাডুত যদি নাম কাটা গ'ল সি আৰু আহি অসমৰ আৰু সেই গৰৈমাৰীত গৈ নাম সোমোৱাব নোৱাৰে কাৰণ তাতে তামিলনাডু কাৰণ এখন ভোটাৰ লিষ্ট এতিয়াতো তাতে কোনো হেৰি নাই আমাৰ ইনকে LK আডবাণীৰে দুটা জেগাত ভোটাৰ লিষ্টত নাম হৈ আছিলে কাৰণ এটা জেগাত নাম কাটা নাছিল ডিচিয়ে গতিকে সেইটো এটা মানে ডাঙৰ পদক্ষেপ আমাৰ বিদেশী সমস্যাৰো যিটো এটা প্ৰব্লেম চলি আছে যে মানুহ আহি থাকিব নেকি ঠিক আছে গতিকে আপুনি সুবিধা কথা আৰু অসুবিধা কি হ'ব পাৰে মানে এতিয়া যিটো সেকেন্ড হৈছে যে 67 পলিটিক্যাল পাৰ্টিক এই কোভিড কমিটিয়ে সুধিছিলে আমাৰ ভাৰতত 5টাহে নেশ্যনেল পলিটিক্যাল পাৰ্টি আছে এই 67 পলিটিক্যাল পাৰ্টিৰ ভিতৰত 32 ছাপোৰ্ট কৰিছে 15 অপোজ কৰিছে আৰু 15 ৰেছপন্ড কৰা নাই এই 32 যে ছাপোৰ্ট কৰিছে এই 32ৰ ভিতৰত 5টাহে নেশ্যনেল হেৰি পলিটিক্যাল পাৰ্টি তাৰে কংগ্ৰেছেতো অপোজে কৰিছে এই ছাপোৰ্ট কৰা মোৰ তাত লিষ্ট আছে আপোনাৰ সময় নহ'ব নহ'লে মই গাই দিব পাৰোঁ সব তাতে বহুত ৰিজনেল পাৰ্টিও ছাপোৰ্ট কৰিছে বহুত ৰিজনেল পাৰ্টিয়ে ছাপোৰ্ট কৰিছে আৰু বহুত ৰিজনেল পাৰ্টিয়ে ৰিপ্লাই দিয়া নাই তাৰমানে তেওঁলোকে অপোজো কৰা নাই অপোজ কৰা পাৰ্টি মাত্ৰ 15টা আউট অফ 67 অনলি 15 পাৰ্টিজ হেভ অপোজড তাতে নেশ্যনেল পাৰ্টিও আম আদমি পাৰ্টি আছে নেশ্যনেল পাৰ্টি হিচাপে আৰু কংগ্ৰেছ আছে কংগ্ৰেছে কিন্তু এই কথাটো পাহৰি গৈছে যে 67লৈকে কিন্তু কংগ্ৰেছ শাসনতে ওৱান নেশ্যন ওৱান ইলেকশ্যন চলি আছে তেতিয়া এটা কথা থাকিব পাৰে আপোনাৰ 67ৰ সময়ত আমাৰ যিটো ভোটাৰ সংখ্যা তাৰ তুলনাত আজি 3 গুণ 4 গুণ সেই তেতিয়াৰ যিটো নিৰ্বাচন তাতকৈ আজি বহুত বেছি কাৰণে এবাৰে কৰিব লাগে এতিয়া আপুনি ধৰক এইটো ইলেকশ্যন শেষ হ'ল আপুনিও এতিয়া ইলেকশ্যন লৈ চলাই আছে আমাকো মাতি আছে চবকে মাতি আছে কাম চলাই আছে এতিয়া দুদিন পিছত আকৌ আপোনাৰ হাৰিয়ানা আৰম্ভ হ'ব আপুনি আকৌ মাতিব আকৌ মোদীয়ে আজিৰ খবৰ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ